কিছুমান অসুৰূপী অসুৰে ধৰ্ষিতা কৰি তাইক বদনামৰ ভাগি কৰায়। এতিয়া বোলে পাবনে বাৰু নাৰীয়ে ন্যায়? মাজনী, তুমি ডাক্তৰ হোৱাৰে পৰা বহুতে তোমাক হিংসা কৰে, কিন্তু তুমি কাৰো অপকাৰ নকৰিবা। লাগিলে জয়মতীৰ দৰে সহ্য কৰিবা। নাই মা, মই জয়মতীক পাহৰা নাই। সৌ জেৰেঙা পথাৰত আজিও জয়মতী কষ্ট সহ্য কৰি চিঞৰি আছে। মোৰ প্ৰিয় জনগণ, লোভৰে সময় হ'ল জয়ায় সমৰ্পণ। জেৰেঙাৰ পৰাই চিঞৰিছো মই, আগুৱাই যোৱা গুৱাই। আজি ক্ষমা নাই, দয়া নাই, আজি জয়া মা, মই আহিছোঁ দিয়া। অকলে তুমি ভয় নকৰিবা। মূলা গাভৰুৰ দৰে তুমি সাহসী হ'বলৈ শিকা মা। হেল্ল', অঁ মা, তুমি চিন্তা নকৰিবা। মই হস্পিটেলৰ ভিতৰতে আছোঁ, গতিকে ছেফ হৈ আছোঁ। কলকাতাত মহিলা চিকিৎসকক ধৰ্ষণ হত্যা। দিল্লীকে ধৰি দেশৰ ভিন্ন প্ৰান্ততো চিকিৎসকৰ প্ৰতিবাদ। নিজে ভাল হ'লে আনে চান্স পাই জানে। জন্ম দিয়ে এগৰাকী নাৰীয়ে ধূপ ধূনা জ্বলাই পূজা কৰে এগৰাকী দেৱীৰ ৰূপ লৈ থকা নাৰীক। নিজৰ স্বামীৰ বাবে নিজকে ত্যাগ কৰি এগৰাকী নাৰী। তোমাৰ চৰণ যাতৰাজি যত আমাৰ জীৱন অকালৰ আঘাতে ধুনীয়া কৰিলে কৃপা প্ৰভু। কিন্তু আমাকে কিয় এনেকুৱা কৰে আপোনালোকে? অলপ আমাৰো জীয়াবলৈ মন যায়, আমাকো জীয়াবলৈ দিয়ক।